অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষত আহি ইয়াত অংশগ্ৰহণ কৰা সন্মানীয় খেলুৱৈসকল সকলোলৈকে সদৌ অসম হনুমান কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। আমি শান্তিৰ প্ৰাংগণত আমি সমবেত হৈছোঁ। ইয়াৰ জৰিয়তে ইয়াত লুকাই থকা প্ৰতিভাসমূহ বিকাশ কৰাৰ লগতে আমাৰ সমূহীয়াভাৱে সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰি আমি সকলোৱে যাতে আন্তৰিকতাৰে এনেধৰণৰ খেলৰ জৰিয়তে আমাৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ যি এক স্থলী আজি নিৰ্মাণ কৰিছে এই ৰূপাই এই অঞ্চলত। গতিকে আমি আশা ৰাখিছোঁ এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সিদিনা যেনেকৈ অসমৰ লাভলীনা বৰগোহাঁই এনে এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ